এয়া আপোনালোকে চাই আছে খাটাং খবৰ এজি নিউজ। আজি চিমেণ্ট চাপৰি নাটকী ভৱন সদৌ অসম আহোম সভাৰ জোনাই আৰু ধেমাজি জিলা উদ্যোগত বিশ্ব বৰেণ্য পণ্ডিত ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ 126 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰে। উক্ত সভাত উপস্থিত থাকে বহুকেইজন গণ্যমান্য ব্যক্তি। শ্ৰীযুত নন্দেশ্বৰ বৰগোহাঁই সভাপতি ধেমাজি জিলা জ্যেষ্ঠ নাগৰিকৰ, শ্ৰীযুত যোগেন ফুকন সদৌ অসম আহোম সভাৰ উপসভাপতি, অতুল বৰগোহাঁই সাংগঠনিক সম্পাদক কেন্দ্ৰীয় সমিতি, মুখ্য বক্তা শ্ৰীযুত তুফেল জিলানী সহযোগী অধ্যাপক কাকজান মহাবিদ্যালয় যোৰহাটত, চিত্ৰ বৰগোহাঁই অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু সমাজসেৱক ৰূপে পৰিচিত চিলাপথাৰ, ডক্টৰ মহেন্দ্ৰ কুমাৰ বৰগোহাঁই গোগামুখ মহাবিদ্যালয় সহযোগী অধ্যাপক অৱসৰপ্ৰাপ্ত আৰু টাই আহোম উন্নয়ন পৰিষদৰ উপসভাপতি, লখিমপুৰ জিলাৰ আহোম সভাৰ সম্পাদক নিতুল বৰুৱা প্ৰমুখ্যকে কৰি প্ৰায় 100জনতকৈ অধিক সংখ্যক ৰাইজ উপস্থিত থাকে এই সভাত। বিশ্ব বৰেণ্য পণ্ডিত ডক্টৰ কৃষ্ণকান্ত সন্দিকৈদেৱৰ 126 সংখ্যক জন্ম জয়ন্তী উদযাপন ধেমাজি জিলা আহোম সভাৰ উদ্যোগত আৰু জোনাই জিলা আহোম সভাৰ আতিথ্যত নাটকী ভৱন শ্ৰীমতী শংকৰদেৱ শিশু নিকেতনত আমি আজি অনুষ্ঠিত কৰা হ'লে এই সভালৈ আজি আমি যোৰহাটৰ পৰা আমি মুখ্য বক্তা আমি তুফেল জিলানী চাহেবক আমি নিমন্ত্ৰণ কৰিছিলোঁ। এই তুফেল জিলানী চাহেব ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈ আছে তেখেত। আৰু আজি সভাখনৰ সভাপতিত্ব দায়িত্ব আছিল আমাৰ ধেমাজি জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি চৰ্দাৰ নন্দেশ্বৰ বৰগোহাঁইদেৱ। এয়া নন্দেশ্বৰ বৰগোহাঁইদেৱ। আজি আমি এই পণ্ডিতজনাৰ বিষয়ে ইয়াত আলোচনা চক্ৰ হয়। ইয়াত নজনা কথা আমি বহুত এই ব্যক্তিকেইজনৰ পৰা আমি শুনিবলৈ পালোঁ। আৰু তেখেতৰ লগত আৰু আমাৰ স্বনামধন্য ব্যক্তি গুণীমানী ব্যক্তিসকল উপস্থিত আহিছে। আমাৰ লখিমপুৰৰ পৰা সদৌ অসম সভাৰ উপসভাপতি চাও যোগেন ফুকন ডাঙৰীয়া আহিছে আৰু তেওঁৰ লগত আৰু 2-3জন আহিছে। আৰু বিশেষকৈ আমাৰ টাই আহোম উন্নয়ন পৰিষদৰ উপসভাপতি চাও মহেন্দ্ৰ কুমাৰ বৰগোহাঁইদেৱ এয়া উপস্থিত আছে। তেখেতলোকৰ পৰা আমি এই মনীষীজনৰ বিষয়ে বহুত আচলতে আমাৰ অসমীয়া জাতিৰ মাজত এনে এজন বৰেণ্য গুণী জ্ঞানী ব্যক্তি পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ ডাঙৰীয়া, যি তেখেতে সংস্কৃত সাগৰ মন্থন কৰি ইংৰাজীত অতি অমূল্য কিতাপবিলাক উপহাৰ দি থৈ গ'ল সমগ্ৰ মানৱ জাতিৰ বাবে। সেই কথাখিনি আচলতে বিস্তৃতভাৱে আলোচনা কৰাৰ সময় আহিছে। কাৰণ এইসকল ব্যক্তিক আমি যদি চিনি নাপাওঁ, অসমীয়া জাতিয়ে আমাৰ বিদগ্ধ পণ্ডিতসকলৰ কথা কেনেকৈ জানিব। আমি আশা কৰোঁ চৰকাৰেই হওক, চৰকাৰে বিশেষ উদ্যোগ ল'ব লাগিব আৰু বেচৰকাৰী এনেকুৱা সংস্থাবিলাকৰো দায়িত্ব আছে। আৰু অহা দিনবিলাকত আমি ভাবোঁ পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্মদিনটোৰ উপলক্ষতেই কাৰ্যসূচী বিস্তৃতভাৱে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আলোচনা হওক। কাৰণ অসমত থাকিয়েই অসমৰ এজন ব্যক্তিয়ে ভাৰতৰ যি আমাৰ ভাৰতীয় সনাতনীয় যি সংস্কৃত ভাষা, সেই সংস্কৃত ভাষাক বিশ্বত চিনাকি কৰি থৈ গ'ল। তাৰ কাৰণে আমি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিব লাগিব আৰু তেখেতক প্ৰকৃত অৰ্থত মূল্যায়ন কৰিব লাগিব। ধন্যবাদ। অসমৰ বৰেণ্য ব্যক্তি বুলিয়েই নহয়, ভাৰত কিংবা বিশ্বৰ এজন বিদগ্ধ পণ্ডিত, সংস্কৃত পণ্ডিত, যিজনে আমাৰ জিলানী চাহাবে কৈ যোৱাৰ দৰে তেখেতে সংস্কৃত সাগৰ মন্থন কৰি অমৃত আমাৰ জনসমাজলৈ এৰি থৈ গৈছে। সেইজন ব্যক্তিক আমি ক্ৰমে পাহৰি গৈছোঁ নেকি, সেইটো আমাৰ প্ৰথম কথা। যিহেতু সেই ব্যক্তিজনৰ যিখিনি গুণ, সেই গুণখিনি আমাৰ উঠি অহা চামে আজিও ভালকৈ নাজানেই। উঠি অহা চামটো বাদেই আমাৰ বহু মানুহেই আমি তেখেতৰ সম্পৰ্কত একো বিশেষ ভালকৈ ক'বলৈ ক'লে আমি হয়তো 2 মিনিট সময়ো ক'বলৈ সক্ষম নহ'ম। গতিকে মোৰ এতিয়া আহ্বান আছে, আমাৰ যিবিলাক সংস্থা আছে, যিবিলাক সংগঠন আছে, এই সংগঠনবিলাকে কি কৰিব লাগিব, তেখেতৰ জন্মতিথিটো অন্ততঃ আমি অনুষ্ঠিত কৰিব লাগিব। উঠি অহা চামক সেই অনুষ্ঠানলৈ অনাৰ ব্যৱস্থা কৰিব লাগিব। তেওঁলোকৰ মাজত পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ সম্পৰ্কত আকস্মিক বক্তৃতাই হওক, ৰচনা প্ৰতিযোগিতাই হওক, কুইজ প্ৰতিযোগিতাই হওক, এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক যদি অনুষ্ঠিত কৰা হয়, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল ওলাই আহিব আৰু তেওঁলোকে সেইগৰাকী মহান ব্যক্তিৰ সম্পৰ্কত অৱগত হ'ব আৰু
ইয়াৰ ধাৰাবাহিকতা ভৱিষ্যতলৈ ৰৈ থাকিব বুলি ভাবোঁ। ধন্যবাদ। এই মহান ব্যক্তিজনৰ যে সকলোৱে পাহৰি গৈছে তাৰ ওপৰত আপুনি কি ক'ব বিচাৰে? আচলতে আমি বহু কথাই পাহৰি গৈছোঁ। আমাৰ সমাজত কিছুমান অনুষ্ঠান আমি অনুষ্ঠিত কৰাত যথেষ্ট অনীহা হৈছে। সেইকাৰণে আমাৰ বুৰঞ্জীও আজিকালি আমাৰ মাজৰ পৰা আঁতৰি গৈছে, আগৰ পুৰণা কথাবিলাক পাহৰি গৈছে বা আমাৰ বিভিন্ন বিশিষ্ট ব্যক্তি পণ্ডিতসকলক আমি সোঁৱৰাত আমাৰ এটা অৱহেলাও দেখা গৈছে সমাজত। গতিকে এইবিলাক যাতে এনেকুৱা অনুষ্ঠানবিলাকে যাতে আমাৰ নতুন প্ৰজন্মক যাতে প্ৰেৰণা যোগায়, তাৰ বাবে আমি এনেকুৱা অনুষ্ঠানবিলাক আমি পতাটো উচিত বা এনেকুৱা অনুষ্ঠানবিলাক অনুষ্ঠিত কৰি আমি নতুন প্ৰজন্মৰ মাজত আমি তেখেতসকলৰ জীৱনৰ আদৰ্শ বিলাই দিয়াটো এটা আমাৰ কৰ্তব্য। আমাৰ আহোম সভাৰ অংশ ধেমাজি আহোম সভাই আৰু জোনাই আহোম সভাই যি উদ্যোগ ল'লে তাৰ কাৰণে মই তেখেতলোকক অন্তঃকৰণে সমৰ্থন জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ প্ৰভাৱ বা ইয়াৰ যি বৈশিষ্ট্য, এই বৈশিষ্ট্যখিনি পৰৱৰ্তী সময়লৈ যাতে বঢ়াই দিব পাৰে তাৰ কাৰণে মই তেখেতসকলক আহ্বান জনাম। আৰু এই কামটোৰ কাৰণে মই শতকোটি মই নমস্কাৰ জনাইছোঁ। এইকাৰণেই যে মই মোৰ জীৱনৰ 64 বছৰ পাৰ কৰিলোঁ, আজিলৈকে কিন্তু আমাৰ পণ্ডিত পদৰ কৃষ্ণকান্ত সন্দিকৈদেৱৰ জন্ম জয়ন্তীয়ে হওক বা মৃত্যু বাৰ্ষিকীয়ে হওক কতো পালন কৰা মই দেখা নাই। গতিকে এইটো আমাৰ জিলাখনৰ কাৰণে, এইটো আমাৰ জোনাই বিধানসভাৰ সমষ্টিটোৰ কাৰণে, জোনাইবাসীৰ কাৰণে, চিমেণ্ট চাপৰিবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু লেখত ল'বলগীয়া এখন মাইলৰ খুঁটি। আৰু এটা কথা লাষ্টত কৈ থৈ যাওঁ যে দান কৰিলে পুণ্য পায়, দান কৰিলে পুণ্য পায়। এই কথাটো ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈয়ে হাতে হাতে পাই গৈছে। 1926 চনত অসম সাহিত্য সভাৰ কাৰণে ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈ কি দিলে? চন্দ্ৰকান্ত সন্দিকৈ ভৱন দিলে। কিন্তু অসম সাহিত্য সভাই পাহৰি আছে, ৰাধাকান্ত সন্দিকৈক পাহৰি গৈছে। প্ৰথম যিটো আপোনাৰ ভৱন, সেই ভৱনটো যোৰহাটত চন্দ্ৰকান্ত সন্দিকৈ ভৱনটো বনাই দিলে। 1933 চনত চন্দ্ৰকান্ত অভিধান আগবঢ়াই দিলে। 1936 চনত নাৰায়ণী সন্দিকৈৰ নামত বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ যিটো ভৱন, সেই ভৱনটো অসম চৰকাৰক দিলে। 1940 চনত আপোনাৰ সন্দিকৈ কলেজ দিলে গুৱাহাটীত। গতিকে আমি দেখিলোঁ যে দান কৰিলে পুণ্য পায়, দান কৰিলে পুণ্য হয়। সেই পুণ্যৰ ফলটো অকল ৰাধাকান্ত সন্দিকৈ কিংবা নাৰায়ণী সন্দিকৈ নাই পোৱা, অসমে পালে, ভাৰতে পালে আৰু বিশ্বই পালে। পশ্চিমী ইউৰোপীয় হওক, ইউৰোপীয়ান কাণ্ট্ৰিবিলাকত যদি বিশিষ্ট পণ্ডিতৰ নাম উচ্চাৰণ কৰিবলগীয়া হয়, তেতিয়াহ'লে আমি পাহৰি যোৱা, আমি নজনা কৃষ্ণকান্ত সন্দিকৈৰ নামটো তেওঁলোকে কিন্তু জানে। গতিকে পৰৱৰ্তী সময়বিলাকত যেতিয়া এই অনুষ্ঠান অনুষ্ঠিত হ'ব, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অন্ততঃ এটা বিভাগ আপোনাসকলে ৰাখক, যেনে কুইজ প্ৰতিযোগিতা, যেনে ৰচনা প্ৰতিযোগিতা, এইবিলাক কৰিবলৈ আমি যত্ন কৰিব লাগিব। আমি যেনেকৈ প্ৰতি বছৰে ৰূপকৰ জ্যোতিপ্ৰসাদক স্মৰণ কৰোঁ, ৰাভাক স্মৰণ কৰোঁ, ঠিক তেনেকৈ অসমত এনেকুৱা বৰেণ্য ব্যক্তিৰ অভাৱ হোৱা নাই। আৰু অভাৱ এইটোৱে হৈছে, আমি মানসিকভাৱে অভাৱগ্ৰস্ত হৈছোঁ, মানসিকভাৱে অভাৱগ্ৰস্ত হৈছোঁ। সেই কমলাকান্তই কোৱাৰ নিচিনাকৈ ঠিক অসমীয়া মানুহ নহয়, অসম শ্মশান নহয় কোনে কয়, এই কথাষাৰি হৈছে। আমাৰ অমূল্য ৰত্ন হাতত আছে, যোৰহাটতে আছিলে, অসমতে আছিলে, কিন্তু আমি সকলোৱে যেন পাহৰিবলৈ যত্ন কৰিছোঁ। আৰু এতিয়া আমি ইয়াত বয়সীয়ালসকলে আলোচনা কৰি আছোঁ, বয়সস্থসকলে আলোচনা কৰিছোঁ। আমি আলোচনাৰ ভাগ লোৱাব লাগিব কাক? উঠি অহাখিনিক। গতিকে মোৰ এইটো বিনম্ৰ অনুৰোধ, এই বিনম্ৰ অনুৰোধটো আমাৰ উদ্যোক্তা মণ্ডলীলৈ
অহাবাৰ এই অনুষ্ঠান অনুষ্ঠিত কৰিলে ছাত্ৰ ছাত্ৰীসকলক যাতে অনুপ্ৰাণিত কৰিব পাৰোঁ, তেওঁলোকক যাতে সংযোজিত কৰিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানটো আগবঢ়াই নিব। সিদ্ধান্ত হৈছে ছাত্ৰ ছাত্ৰীসকলক সন্মান জনাইছে, সমাজকৰ্মীসকলক সন্মান জনাইছে, এই অঞ্চলৰ বিভিন্ন ব্যক্তিসকলক সম্বৰ্ধনা জনাইছে। ইমান ডাঙৰ কাৰ্যসূচী আপোনালোকে মানে পুৰস্কাৰ হাতীবোৰ নিচিনাকৈ গোটেইখিনি কৰিলে, গতিকে আপোনাৰ সকলোৰে মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু নিশ্চয় এনেকুৱা কাৰ্যসূচী হ'লে সমূহ সুবিধা হ'লে আমি থাকিবলৈ আশা কৰিম আৰু আমি আপোনালোকৰ সহযোগ আগবঢ়াইছোঁ। আৰু সভাপতি ডাঙৰীয়া মোক দুআষাৰ ক'বলৈ দিয়াৰ কাৰণে মই তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। আৰু সকলোৰে লগত মই নতুনকৈ চিনাকি হৈ গৈছোঁ বুলি ভাবিছোঁ। গতিকে মোৰ 2-এজন চিনাকি মানুহ আছে, তাৰ বাবে বাকীসকলৰ লগত চিনাকি হৈছোঁ। আপোনালোকে মোক চিনাকি বুলি গণ্য কৰিব বুলি আশা কৰি মই আপোনালোকৰ ওচৰত মোৰ বক্তব্য সমৰ্পাই দেশবোৰলৈ আমি হাবাথুৰি খাই ফুৰিব নালাগে। আমি আমাৰ ঠাইতে গোটেই বিশ্ব বিস্তৃত পৃথিৱীয়ে চিনি পোৱা এজন ব্যক্তি আছে, কিন্তু আজি আমাক যদি সোধা হয় কৃষ্ণকান্ত সন্দিকৈ কোন, আমাৰ বহুতে 2 মিনিট 1 মিনিটো ক'ব নোৱাৰে, এটা পৃষ্ঠা লিখি দিব নোৱাৰে। এই দুখটো কাৰ হৈছে? এই দুখটো আচলতে আমাৰেই দুখ, কাৰণ আমি কথাবোৰ প্ৰচাৰ আৰু প্ৰসাৰ তাত গুৰুত্ব দিব লাগে। চৰকাৰে উদ্যোগ ল'ব লাগিব এই পণ্ডিতসকলৰ সম্পৰ্কত, আনন্দৰাম বৰুৱাৰ সম্পৰ্কত, কৃষ্ণকান্তৰ সন্দিকৈ সম্পৰ্কত বিদ্যালয়বিলাকত একো পাঠ দিব লাগিব। এটা পাঠ দিব লাগিব যে অসমীয়া মহান মনীষীসকল, অসমীয়া মহান বিদ্যাৰ ব্যক্তিসকল, এইসকলে এটা পাঠ নিৰ্দিষ্ট কৰিব লাগিব। আমি বহু কথা শিকি আহোঁ বিদ্যালয়ৰ পাঠ্যপুথিত, হয় জ্ঞানৰ বাবে আমি পাঠ্যপুথিৰ বাহিৰৰ কিতাপ পঢ়িব লাগে বুলি কওঁ, কিন্তু কিমান সংখ্যক মানুহে বাহিৰা কিতাপ অধ্যয়ন কৰে? পুৰণি চামৰ মাজত যথেষ্ট সংখ্যক আছিল, আমাৰ জ্যেষ্ঠসকলৰ মাজত যথেষ্ট শ্ৰদ্ধা। আমাৰ পিছৰ যিটো প্ৰজন্ম, সেই প্ৰজন্মৰ বাবে এয়া চাই আছে খাটাংখবৰ এজি নিউজ। আজি ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ জন্ম জয়ন্তী উপলক্ষে বহুকেইজন লোকক সমৰ্পণা পত্ৰ দিয়ে। তাৰ ভিতৰতে হাইস্কুল শিক্ষান্তত পৰীক্ষা উৎকৃষ্ট নম্বৰ লৈ পাছ কৰা 4গৰাকী ছাত্ৰীক এই সমৰ্পণা পত্ৰ দিয়ে, যেনে শ্ৰী ধীৰজ্যোতি মহন্ত চিমেণ্ট চাপৰি, শ্ৰীমতী বেবী চাংমাই চিৰিপানী, শ্ৰীমতী লাকী চুতীয়া চিলাপথাৰ, শ্ৰী ঋষিকেশ গগৈ চিমেণ্ট চাপৰি। এই 4গৰাকী ছাত্ৰক তেওঁলোকে সমৰ্পণা পত্ৰ আগবঢ়ায়। লগতে 2জন মহান খেতিয়কক সমৰ্পণা পত্ৰ আগবঢ়ায়। এই 2জন হ'ল শ্ৰী ধমেশ্বৰ চুতীয়া চিলাপথাৰ, শ্ৰী প্ৰমোদ বৰুৱা চিমেণ্ট চাপৰি। এজন মহান শিল্প উদ্যোগ গঢ়া, ঘৰুৱা শিল্প উদ্যোগ গঢ়োৱা ব্যক্তিক তেওঁলোকে সমৰ্পণা পত্ৰ আগবঢ়ায়। তেখেতৰ নাম হ'ল শ্ৰীযুত জয়ন্ত বৰুৱা চিপানী। এজন প্ৰধান শিক্ষক, যিজনে তেওঁ স্কুলখনত পঢ়াশালীখনত জিলা ভিত্তিত 3বাৰকৈ পুৰস্কাৰ পাবলৈ সক্ষম হোৱা প্ৰধান শিক্ষক শ্ৰীযুত সিদ্ধাৰ্থ উপাধ্যায় চিমেণ্ট চাপৰি তোলাকাষৰীয়া গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক এখনি সমৰ্পণা পত্ৰ আগবঢ়ায়। আৰু 3জন মহান ব্যক্তিক তেওঁলোকে সমৰ্পণা পত্ৰ আগবঢ়ায়, যিকেইজনে সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু নানা ক্ষেত্ৰত তেওঁলোকে সমাজৰ উন্নতিৰ কাৰণে কাম কৰি অহা এই 3জন ব্যক্তি: ডক্টৰ মহেন্দ্ৰ কুমাৰ বৰগোহাঁই অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোগামুখ, অৱসৰপ্ৰাপ্ত সৈনিক লেফটেনেণ্ট অতুল বৰগোহাঁই চিলাপথাৰ, অৱসৰপ্ৰাপ্ত সৈনিক ছুবেদাৰ প্ৰৱণ কুমাৰ সন্দিকৈ চিমেণ্ট চাপৰি। এই তিনিওকে সমাজসেৱক ৰূপেৰে তেওঁলোকে সম্বৰ্ধনা আগবঢ়ায়। এয়া চাই আছে খাটাংখবৰ এজি নিউজ। চাউলুং ফাওয়া